আজি আছো যোৰহাটৰ চোলাৰহাট এজন ভাইটিয়ে এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছে। মানে এই কনচেপ্টটো আগতে গুৱাহাটী, শ্বিলং, মেঘালয় এনেকুৱাখিনি জেগাত আছিলে, নাগালেণ্ডত। আৰু এই ব্যৱসায়টো কেনেকুৱা কি, আৰু এতিয়া আছো চোলাৰধাৰ, এইটো চোলাৰধাৰ ৰাস্তাত আছো। আৰু চোলাৰধাৰ এইখন যিখন ৰেষ্টুৰেণ্ট দেখিছে, ফায়াৰ ফাইলছ ৰেষ্টুৰেণ্টৰ যিটো এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টটোতে এই ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিছে। আৰু ব্যৱসায়টো কি, আৰু আপোনালোকেও এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব পাৰিব। আৰু এনেকুৱা এই ব্যৱসায়টো কি আছে ভিতৰত, এয়া সকলোখিনি আপোনালোকক জনাম। আহক ওপৰলৈ গৈ এই বস্তুটো কনচেপ্টটো কেনেকুৱা ধৰণৰ কি আপোনালোকক সকলোখিনি বুজাৰ চেষ্টা কৰিম। আৰু ইয়াৰ প্ৰাইচবোৰ কেনেকুৱা কি, কেনেকৈ বুক কৰিব, এই সকলোখিনি আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। ব্যৱসায়টো হ'ল কি, আগতে আপোনালোক যদি যোৰহাটলৈ আহে বা যোৰহাটৰ পৰা গুৱাহাটীলৈ যায়, যদি আপোনালোকক কোনো ধৰণৰ ৰিলেটিভৰ মানুহ নাথাকে, হয় আপুনি হোটেল লৈছিলে, হোটেল বা লজ লৈছিলে। কিন্তু এইটো এটা কনচেপ্ট একদম পুৰণা হৈ গৈছে। আৰু এতিয়া নতুন কনচেপ্টটো হৈছে হোমষ্টে। আৰু হোমষ্টেত আপোনালোকে কি হ'ব, হোমষ্টেত আপোনালোকক এটা কমপ্লিট আপোনালোকৰ ঘৰ দি দিব। আৰু ঘৰটোৰ লগত কিটচেন থাকিব, ড্ৰয়িং ৰুম থাকিব, এটেচ বাথৰুম থাকিব, সকলোখিনি থাকিব। আৰু পাকঘৰত আপোনালোকৰ সকলোখিনি বস্তু দি দিব। আৰু দি দিব কিন্তু যিখিনি বস্তু আপুনি বনাব বা চাউল দাইল সেইখিনি বস্তু আপুনি নিজে লৈ আহিব লাগিব। আৰু গেছ সকলোখিনি দি দিব, দিয়ে নে নিদিয়ে সকলোখিনি আমি ভিতৰত কমগৈ। আৰু এতিয়া এইটো চাওক, পাৰ্ল ভিলা হোমষ্টে বা হোমষ্টেটো আপোনালোকৰ লোকেশ্যনটো কৈ দিলোঁ। আৰু ডেছক্ৰিপশ্যনত আপোনালোকৰ নাম্বাৰ চাম্বাৰ সকলোখিনি দি দিম যদি ফোনতো বুক কৰিব বিচাৰে। আৰু হোমষ্টেটোৰ ভিতৰতো চাওক, ভিতৰতো দেখা পাইছোঁ আপোনালোকক। প্ৰথমতে আপুনি সোমাই পাই গ'ল এটা গোটেই ভিতৰটো। আমাৰ এজন দাদা আছে, দাদা আপোনাৰ প্ৰথম নামটো? নমস্কাৰ, মোৰ নাম তানাজুল মজিদ। নামটো কি ক'লে? তানাজুল মজিদ। হয়, এতিয়া এই হোমষ্টেটোত ৰুম কেইটা আছে আপোনালোকৰ? ৰুম আপোনাৰ টোটেল 3টা ৰুম আছে। 3টা ৰুম আছে? হয়, 3টা ৰুম আছে। আৰু লগত কিটচেন? কিটচেন আপোনাৰ লগত পাব কিটচেন। আৰু ৰুমকেইটা এবাৰ দেখাই দিব নেকি? হয়, আহক। এইটো আপোনাৰ চিলভাৰ ৰুম হয়, এইটো হয় আপোনাৰ নন এচি। এইটো নন এচি চিলভাৰ ৰুম। এইটো চাওক চিলভাৰ ৰুম, আৰু ইয়াত এচিৰ কোনো সুবিধা নাইকিয়া। লাইটটো দি দিছোঁ চাওক, ৰুমটো যথেষ্ট ধুনীয়া কিন্তু দেই, একদম দুজন মানুহৰ কাৰণে একদম ধুনীয়া। আৰু তলত এয়া চাওক, একদম মেইন ৰাস্তা, চোলাৰধাৰ যিটো মেইন ৰাস্তা ওলাই আছে। আৰু ইয়াৰ পিছত আৰু কেইটা, ইটো ৰুম ক'ত আছে? এইফালে আছে। আৰু ইটো ৰুমলৈ গৈছোঁ। আৰু লগতে কিটচেনটো আপোনালোকক দেখাই দিছোঁ প্ৰথমতে। এইটো কিটচেন, এইটো কিটচেন আপোনাৰ কমপ্লিট গেছ আছে, চিমনি আছে, তাৰপিছত বেচিন আছে, একুৱাগাৰ্ড আছে। আৰু ইয়াত যদি আপোনাৰ গেছ লগতে এটেচ নেকি? হয়, গেছটো চবৰে ইউজ কৰিব পাৰা। আৰু ৰুমৰ ৰেণ্টটো কিমান আছিলে? ৰুমৰ আপোনাৰ নন এচিটো আপোনাৰ 1000 হয়। বাকী এচি 2টা ৰুম আছে আমাৰ। এচি এটা ৰুম আপোনাৰ 1300 আৰু এটা 1500। এটা ৰুম নন এচিটো 1000 টকা? হয়, 1000 টকাত আপুনি তাৰমানে এইটোৰ হয়, কিটচেনো পাই যাব, কিটচেনো পাব, লিভিং এৰিয়া পাব। বাহ, বঢ়িয়া। আৰু এতিয়া ইটো ৰুমলৈ গৈছোঁ। এইটো ৰুম আছে আপোনাৰ কোনফালে আছিলে? এইফালে আছিলে। আপুনি দেখাব। আৰু নেক্সট ৰুমলৈ আহিছোঁ। আৰু নেক্সট ৰুম চাওক, ডায়মণ্ড এটা নাম দি লৈছে। আৰু ইয়াত এচি আছে। আৰু এইটো ৰুমৰ প্ৰাইচ কিমান? এইটো আপোনাৰ 1500। এইটো ৰুমৰ প্ৰাইচ মাত্ৰ 1500 টকা। 1500 টকাত চাওক, আপোনালোকে আহিলে এচি পাই গ'ল, এটা কিটচেন পাই গ'ল। আপোনালোকে যি বনাই খাই ভাল পায়, তেনেকুৱা ধৰণে আপুনি নিজে বনাই ল'ব পাৰিব। ফেন আছে, তাৰপিছত দুজন মানুহ বহিবৰ কাৰণে ধুনীয়াকৈ চেয়াৰ আছে, গ্লাছ আছে। আৰু লগতে ৱাইফাইও আছে, ৱাইফাইৰ সুবিধাও আছে বুলি কৈছে। আৰু ইটো ৰুম দেখাই দিছোঁ এবাৰ। আৰু ইটো ৰুম আপোনাৰ কোনফালে আছিলে? আৰু নেক্সট আৰু এইটো ৰুম, এইটো গ'ল্ড ৰুম। আৰু এইটো ৰুমৰ প্ৰাইচ কিমান? এইটো আপোনাৰ 1300। এইটো 1300, এইটো 1300 ন? হয়, এইটো 15, এইটো 1300। এইটো 15, এইটো 13। হয়, এইটো কিহৰ কাৰণে বেছি অকণমান? এইটো অলপ মানে ৰুমটো সৰু হয়, আৰু সেইটো অলপ ডাঙৰ হয়। হয়, তাৰ ভিউটো ভাল পাব। ধৰি আৰু চাওক, একদম সুন্দৰ বিচনা আছে, একদম লগতে আপোনাৰ টেবুল লেম্প আছে। আৰু গ'ল্ড আৰু ডায়মণ্ড যি দুটা আপোনাৰ ৰুম দেখিলে, সেই ৰুম দুটাৰ কাৰণে বাথৰুম ইয়াত আছে। বাথৰুমত আপোনাৰ চাওক, একদম সুন্দৰ বাথৰুম, গিজাৰৰ সুবিধা আছে, লিভিং ৰুম। আৰু এই ৰুমটো চাওক, একদম সুন্দৰকৈ সজাইছে, সুন্দৰকৈ এইপিনে ফুলেৰে সজাইছে। একদম এটা ঘৰৰ ফিল পাই যাব, একদম ঘৰত থকা নিচিনা লাগিব নিজৰ। একদম চোফা আছে, টিভি আছে, এইফালে টিভি আছে। আৰু লগতে ৱাইফাইৰো সুবিধা কৰি দিছে। একদম ঘৰত থকা এটা ফিল পাব। আৰু দাদা অকণমান আহিব এইফালে। এইটো যদি আপোনাক কোনোবাই অনলাইন বুক কৰিব বিচাৰে, হয়, কেনেকৈ কি ধৰণে কি ক'ত পাব? আপোনাৰ বৰ্তমান 2টা প্লেটফৰ্মত এভেইলেবল আছে, আপোনাৰ এয়াৰবিএনবি আৰু mybookings.com। এই দুটা ছাইডত গৈ আপোনালোকে অনলাইন যোগেও বুক কৰিব পাৰিব। আৰু যদি কোনোবাই অফলাইন ফোনত বুক কৰিব বিচাৰে, কিবা ফোনৰ নাম্বাৰ আছে নেকি? ফোনৰ নাম্বাৰ আমাৰ ইনষ্টাগ্ৰামৰ তাত কণ্টেক্ট কৰিব পাৰে। ইনষ্টাগ্ৰামত আছে। ইনষ্টাগ্ৰামৰ আইডিটো ছাইডৰ স্ক্ৰীণত দেখাই দিছোঁ বাৰু।
এটা নাম্বাৰটো যদি পেনবাই কৈ দিব নেকি? হয় 8638597645 86 দি দিছো 8638597645 আপোনালোকে এই নাম্বাৰটোত কল কৰিও বুক কৰিব পাৰিব আৰু কিমান দিনৰ আগত বুক কৰিব লাগিব এদিন দুদিন আগত কৰিলে হয় আৰু যদি বুক নাথাকে আপোনালোকে এদিন দুদিনৰ আগত বুক কৰি ল'ব পাৰিব চিম্পলকে আৰু এইটো কিমান দিন হৈছে নতুনকৈ খোলা আপোনাৰ 1 উইক মান হৈছে একদম এসপ্তাহ নতুন একদম নতুন চক একদম বহুত ধুনীয়াকৈ সজাইছে আৰু যদি কোনোবাই বোলে মই এটা ৰুম ল'ম বা আৰু এটা বেলেগ এটা ফেমিলিয়ে এটা ৰুম ল'ব বা অচিনাকি হ'লে তেনেকৈ পাৰিবনে হয় পাৰিব আৰু আপোনালোকে ইতিমধ্যে গোটেইকেইটা ৰুম আপোনালোকে দেখিলেই আৰু কেনেকুৱা পাইছে আপুনি জনাব আৰু আপোনাৰ এইফালে চাওক ড্ৰয়িংটো চাওক যথেষ্ট ডাঙৰ সোফা ছেটো আছে ইনভাৰ্টাৰ সুবিধা আছে ন ইনভাৰ্টাৰ সুবিধা আছে টিভি ৱাইফাই পাকঘৰ দেখিলে লগতে আপুনি গেছো পাই গ'ল বাচন বৰ্তনখিনি দিব নাই হয় বাচন বৰ্তনখিনি লগত পাই গ'ল দুটাকে বাথৰুম পালে এটা এটেচ বাথৰুম নেকি বাৰু হয় এইটো জাষ্ট ৰুমৰ পৰা ওলাই একদম ৰুমৰ লগতে বাথৰুম লাগি আছে ভিতৰতে একদম ঘৰুৱা এটা ফিল পাব আৰু যদি আপোনালোক আহিব বিচাৰে প্ৰথম আহিবলৈ একদম আৰু ইয়াৰ পৰা যোৰহাটৰ যিটো মেইন চেণ্টাৰ বৰুৱা চাৰিআলি ইয়াৰ পৰা বৰুৱা চাৰিআলি 1 কিলোমিটাৰ হয় ইয়াৰ পৰা বৰুৱা চাৰিআলি 1 কিলোমিটাৰ গ'লেই আপুনি সকলোখিনি পাই যাব আৰু আছে এইটো চোলাধৰাৰ ফায়াৰফ্লাইজৰ যিটো লগতে যিটো এপাৰ্টমেণ্ট দেখিব তাৰ ওপৰতে আছে ফাৰ্ষ্ট ফ্ল'ৰত আৰু যদি আপোনালোক আহিব বিচাৰে তলত নাম্বাৰো দি দিছোঁ আপোনালোকে বুক কৰিব পাৰে আৰু অনলাইন যোগেও আপোনালোকে বুক কৰিব পাৰে আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আৰু দাদাহঁতৰো শুভেচ্ছা থাকিলে ব্যৱসায়টো ভালকৈ আগবঢ়াই যাওক আৰু কোনোবাই যদি এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব বিচাৰে এটা ঘৰ ভাড়ালৈ লৈ এইটো আপোনালোকৰ ভাড়া নেকি বাৰু হয় ভাড়ালৈ লৈ এনেকুৱা ধৰণৰ এটা সুন্দৰ ব্যৱসায় আপোনালোকে কৰি যাব পাৰে ধন্যবাদ